আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাত। আপোনালোকে ভালে আছেনে? জনাবচোন আপোনাৰ ৱেডাৰ আপোনালোকে আৱাজ পাই আছে নে নাই, শুনা যায় আছে নে নাই, ৱেডাৰ ইচ এণ্ড এভৰিথিং ইজ অ'কে অৰ নট। মাশাল্লাহ, আলহামদুলিল্লাহ, থ্যাংক ইউ ভেরি মাচ তাফিজ উদ্দিন। মই ফেচবুক লাইভত আহিলোঁ কেইটামান ৰিজনৰ কাৰণে, কাৰণ মই ইমান মেছেজ পাই আছোঁ, কিন্তু আনফৰ্চুনেটলি মই সকলোখিনি মেছেজৰ আইদাৰ ফেচবুকত বা ইনষ্টাগ্ৰামত বা আপোনাৰ মেছেঞ্জাৰত বা হোৱাটছআপত, চ' ইট ইজ ৰিয়েলি ভেৰি ডিফিকাল্ট টু ৰেচপণ্ড ইচ এণ্ড এভৰি ওৱান, কাৰণ বহুত বিজি থকা হয়। যিয়েই নহওক, বহুত ষ্টুডেণ্টে বা বহুত পেৰেণ্টছে বা বিভিন্ন ধৰণৰ ব্যক্তিয়ে মেছেজ কৰে, কিন্তু এই মেছেজৰ ৰিপ্লাই আমি যত সময়ত দিব নোৱাৰোঁ আনফৰ্চুনেটলি। চ' সেইকাৰণে ভাবিলোঁ মই এটা পেজত আহিলে সকলোৰে লগত এটা কথা বতৰা এটা কৈ দিলে সকলোৱে সুবিধা হ'ব সকলোৰ কাৰণে। দ্যাটছ ফাইন, থেংক ইউ ভেৰি মাচ। কোনে ক'ৰ পৰা চাইছেনো? আলহামদুলিল্লাহ, অলপ ক'লে ভাল লাগিব। বহুত দিন ধৰি হৈ গ'ল অসমৰ আপোনাৰ হয়, আলহামদুলিল্লাহ মই ভালেই আছোঁ। মিলান চৰকাৰ, আলহামদুলিল্লাহ মই ভালেই আছোঁ। মাশাল্লাহ, আপোনালোকে মেছেজ কৰি আছে, মই চাই আছোঁ মোৰ আইপেডত, মই চাই আছোঁ আপোনালোকে কোনে ক'ৰ পৰা মেছেজ কৰি আছে ক'ব। আলহামদুলিল্লাহ, ভাল লাগিব। আলহামদুলিল্লাহ, থ্যাংক ইউ ভেরি মাচ। ওয়ালাইকুম আসসালাম রহমতুল্লাহ বরকাত। হাবিবুল্লাহ, অলপ ষ্টাৰ্ট কৰিম। জাষ্ট মই 4-5 মিনিটৰ কাৰণে মই অলপ কৰি আছোঁ, কাৰণ যাতে ষ্টাৰ্ট কৰিলে যাতে সকলোৱে আহি জইন হ'ব পাৰে আৰু বস্তুখিনি ডিটেইল যাতে আলোচনা কৰিব পাৰোঁ, সকলোৰ কাৰণে এটা যাতে সুবিধা হয়। চ' কওক, আপোনালোকৰ খবৰ কেনেকুৱা? অসমবাসী ভাল? আপোনালোকৰ খবৰ? আলহামদুলিল্লাহ, মোৰ ভালেই ৰাখিছে আল্লাহ সুবহানাহু তাআলা, বহুত ভাল ৰাখিছে। বহু সুস্থত আছোঁ আলহামদুলিল্লাহ, আৰু আলহামদুলিল্লাহ ইচ এণ্ড এভৰিথিং ইজ অ'কে। আৰু আপোনালোকে কেনে আছে জনাব। আপোনালোকৰ গা পা কেনে? আশা কৰোঁ আপোনালোকেও ভাল আছে, প্লাছ আপোনালোকৰ শাৰীৰিক অৱস্থা প্লাছ মানসিক অৱস্থা সকলো ঠিক ঠাকেই আছে। মই বুজিব পাৰিছোঁ সকলোৰে মানসিকভাৱেও বহুতেই নহয়, ঠিক নহয়। গম পাইছোঁ বৰ্তমান অৱস্থা চাই, যে যিহে নহওক মানুহৰ গাত প্ৰতিঘাত থাকেই। ত' মই ফেচবুক লাইভত আহিলোঁ আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰাৰ কাৰণে। আশা কৰোঁ আপোনালোকে চাব আৰু আপোনালোকে ভাল পাব, আৰু আপোনালোকে নিজৰ মতামত জনাব, আৰু আমাৰ অসমখন, ভাৰতবৰ্ষখন আৰু আগুৱাই লৈ যাব লাগিব একাডেমিক ৰিচাৰ্চৰ ক্ষেত্ৰত, ক্ৰিয়েটিভিটি স্কুলৰ ক্ষেত্ৰত। চ' আপোনালোকে যদি ভাল পায় বা যদি ভাবে যে দিছ লাইভ অৰ দিছ ভিডিঅ' ৰিয়েলি হেল্পফুল ফৰ ষ্টুডেণ্টছ, ৰিয়েলি হেল্পফুল ফৰ গ্ৰেজুৱেট, ৰিয়েলি হেল্পফুল ফৰ য়ংষ্টাৰ্ছ দেন ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, চ' শ্বেয়াৰ কৰিব পাৰে। আপোনালোকে শ্বেয়াৰ কৰিলেও আপোনালোকে বা আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে আপোনালোকে ইউ আৰ ৱেলকাম টু আস্ক। মেছেজত টাইপ কৰিলেই হৈ যাব, আপোনাৰ কমেণ্ট বক্সত দিলে মই চেষ্টা কৰিম কুৱেশ্যনখিনি দেওয়াৰ কাৰণে, এনচাৰখিনি দেওয়াৰ কাৰণে। চ' যিয়েই নহওক, সৰ্বপ্ৰথম সকলোকে প্ৰায় বহুত মানুহ জইন হৈছে।
না মই আলহামদুলিল্লাহ ভালে আছোঁ। সকলোকে মোৰ ফালৰ পৰা আপোনালোকক বেষ্ট উইছেছ জনাইছোঁ ফেচবুক লাইভ লৈ, আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। 2 নম্বৰ কথাটো হ'ল অসম অসমেই হয়, কাৰণ আসাম ইজ দ্য অনলি ল্যান্ড in the world. This is my perception, my views. The land of unity in diversity and multicultures. আৰু অসমৰ কালচাৰ যিটো ৰিয়েলি বিউটিফুল। মই বহুত ঠাইত গৈছোঁ, বিশ্বৰ বহুত ঠাইত মই ঘূৰিছোঁ। আফ্ৰিকাৰ ইজিপ্ত কওক, মিডল ইষ্টৰ কুৱেট, চৌদি বা ডুবাই কওক, বা ইউৰোপততো আছে স্পেইন, ফ্ৰান্স, ইটালী, পৰ্তুগাল, ফিনলেণ্ড, ইংলেণ্ড, স্কটলেণ্ড, ছুইজাৰলেণ্ড। চ' এইবিলাক মই দেখিছোঁ, কিন্তু মই যিটো ইউনিটি ইন ডাইভাৰ্চিটি, যে বিউটিনেছ, মই এইটো দেখা নাই। কাৰণ ভাৰতবৰ্ষৰ নিচিনা 140 কৰোৰ মানুহ বসবাস কৰে য'ত, আৰু প্ৰায় ইমান ষ্টেটৰ মাজত এটা ষ্টেট হ'ল আসাম, নৰ্থ ইষ্ট ইণ্ডিয়াৰ মাজত। চ' ৰিয়েলি ইজ বিউটিফুল। চ' মই সৰুকালত যেতিয়া মই আছিলোঁ ক্লাছ 10 বা 12ত আছিলোঁ, মই এটা গান শুনিছিলোঁ যে এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোঁ নতুন সপোন, দীপেন বৰুৱা চাহাবৰ। চ' ৰিয়েলি ডেটছ ৰিয়েলি ট্ৰু। কোনো এজন ব্যক্তিয়ে চাই জবৰ কাৰণেই হওক বা কোনো আপোনাৰ ষ্টাডিৰ কাৰণেই হওক, যেতিয়া বহুত দূৰত থাকে, আপোনাৰ আমেৰিকাত কওক, কানাডাত কওক, লণ্ডনত কওক, বা আপোনাৰ অষ্ট্ৰেলিয়াত কওক বা নিউজিলেণ্ডত কওক, য'তেই নাথাকক কিয়, ঘৰৰ কথা, নিজৰ ষ্টেটৰ কথা, নিজৰ দেশৰ কথা সদায় মনত থাকে। আৰু যেতিয়া কোনো এজন ব্যক্তিয়ে যিটো কমিউনিটিৰ পৰা হওক, যিটো ট্ৰাইবৰ পৰাই হওক, যেতিয়া বিদেশত থাকে, স্পেচিয়েলি লণ্ডন হওক, আমেৰিকাত হওক বা কানাডা বা অষ্ট্ৰেলিয়া, তেতিয়া সকলোৰে এটাই পৰিচয় থাকে, সেইটো হ'ল ইণ্ডিয়ান, হিন্দুস্থানী, ভাৰতীয়। সেইটো এটা থাকে। তো সেইটো হ'ল এটা খুবচুৰতি। যিয়ে নহওক, চ' মই ফেচবুক লাইভত আহিলোঁ, আপোনালোকে বহুত মেছেজ কৰি আছে, মই দেখা পাই আছোঁ। চ' সকলোকে ৱালাইকুম আসসালাম ৰহমতুল্লাহি বাৰাকাতুহু। মই ভালে আছোঁ আলহামদুলিল্লাহ, আপোনালোকেও ভালে আছে আশা কৰোঁ। চ' যিয়ে নহওক, চ' মই ফেচবুক লাইভত আহিলোঁ, তাৰমানে মই আজি 2-3 দিন ধৰি বা বহুত কেইদিন ধৰি 2-3 মাহ 4 মাহ ধৰি বহুত ব্যক্তিয়ে মেছেজ কৰি আছে হোৱাটছআপত, ইভেন ইমেইলো কৰে। তাৰপিছততো বাকী আপোনাৰ ফেচবুকটো আছেই। তো মই আনফৰ্চুনেটলি মই ৰেচপন্দ দিব নোৱাৰোঁ। বহুতেই বহুত কুৱেশ্যন সুধি থাকে ষ্টুডেণ্টবিলাকে, চ' মই ৰেচপন্দ দিব নোৱাৰোঁ, যাৰ কাৰণে ৰিয়েলি আই ফিল গিল্টি। চ' মই ভাবিছোঁ আজি ফেচবুক লাইভত আহি গ'লে আপোনালোকৰ লগত কথাবিলাক মই শ্বেয়াৰ কৰিব পাৰিম। চ' যাৰ কাৰণে মই ফেচবুক লাইভত আহিলোঁ, দীঘলীয়া লঙো নকৰোঁ, কাৰণ এতিয়া শায়দ ইণ্ডিয়াত 9টা 9:30 বাজিব বোন। চ' মই দীঘলীয়া নকৰোঁ, জাষ্ট উইদিন এ কাপল অফ মিনিটছ I would like to end up my Facebook live. I hope that this is a really beautiful Facebook live and you will enjoy lots. So আমাৰ য়ংষ্টাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছসকলে চাই আছে, সকলোকে মই আশা কৰিম আপোনালোকে এনজয় কৰিব ফেচবুক লাইভটো। চ' মই প্ৰথম ক'ব বিচাৰিম যে আপোনালোকে বেষ্ট উইছেছ জনাইছে বা কংগ্ৰেচুলেশ্যন জনাইছে বহুতেই, সেইকাৰণে মোৰ হৃদয়ৰ পৰা মই থেংক ইউ ভেৰি মাছ, ধন্যবাদ জনাইছোঁ, শুক্ৰিয়া, জাজাকাল্লাহ খাইৰ। আৰু 2 নম্বৰ কথাটো হ'ল, যিসকল ব্যক্তিয়ে কণ্টেক্ট নাম্বাৰ বিচাৰে বা মেছেঞ্জাৰত হওক বা ফেচবুকত হওক, ইট ইজ ৰিয়েলি ডিফিকাল্ট টু শ্বেয়াৰ কণ্টেক্ট নাম্বাৰ, ইজ নট ইট ইজ ৰিয়েলি ভেৰি ডিফিকাল্ট। চ' কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰাটো অলপ টানেই হয়, কাৰণ বহুত বিজি থকা হয়, ব্যস্ত থকাৰ সময়ত কণ্টেক্ট নাম্বাৰ দিলে মেছেজ কৰা বা কৰা, এইটো ৰিয়েলি আনফৰ্চুনেট। চ' আচ্ছা, বরাকে গনে দেখছেন নজরুল ইসলাম ভাই, খুব ভালো আছেন তো? আলহামদুলিল্লাহ, খুব বরাক বিলিত গনে দেখছে উনি, আলহামদুলিল্লাহ। আপনাকে সালাম, বহুত স্বাগতম জানাচ্ছি আপনাকে। সো কথাটা হলো এটা, আপনার যে বিজি থাকা হয় যার কারণে নাম্বারটো দেওয়া নহয়, সো সেই কারণে আই এম রিয়েলি সরি ফর দ্যাট। এতিয়া ছেকেণ্ড কথাটো হ'ল, এটা হওক যিসকল ষ্টুডেণ্টে আপোনাৰ ফৰেনত পঢ়িব বিচাৰে, এটা কুৱেশ্যন সকলোৰে কমন কুৱেশ্যন থাকে যে মই ফৰেনত পঢ়িম ছাৰ বা ষ্টাডি কৰিম। চ' যিটো ড্ৰিম, সকলো এটা ড্ৰিম থাকে আৰু সকলোৰে ড্ৰিম থাকিব লাগে। ড্ৰিমলেছ, ডক্টৰ APJ আব্দুল কালাম চাহাবে কৈছিল, ড্ৰিম আপোনাৰ এনেকুৱা হ'ল, বিগ ড্ৰিম দেখিব লাগে সদায়, সৰু ড্ৰিম দেখাটো এটা ক্ৰাইম।
হয় না নহয়? চ' সদায় বিগ ড্ৰিম দেখিব লাগে। চ' সকলো ষ্টুডেণ্ট যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কৰিছে বা পষ্ট গ্ৰেজুৱেট কৰিছে, যিসকলে PhD কৰাৰ কাৰণে ইচ্ছা, আপোনাৰ ইউৰোপত কোনো এটা দেশত, কোনো এটা কাউণ্ট্ৰিত, আপোনাৰ স্পেইন হওক, পৰ্তুগাল হওক, ফ্ৰান্স হওক, লণ্ডনতে হওক, বা ডেনমাৰ্ক বা আপোনাৰ ছুইডেন, নৰৱে বা আইচলেণ্ড, যিকোনো ঠাইতেই হওক, যদি কৰিব বিচাৰে, সেইটো এটা দীঘলীয়া এটা যাত্ৰা থাকে। এইটো এদিন দুদিনৰ কাম নহয় যে আপুনি কোনো কলেজত গ'ল, মাৰ্কশ্বিট লৈ যাই গ'লে এডমিশ্যন হৈ গ'ল। ন, ডেট উইল নট ৱৰ্ক। ইট ইজ এ লং প্ৰচেছ। চ' 1 বছৰ বা 2 বছৰ অসমৰ নিচিনা ষ্টেটৰ পৰা বা হিন্দুস্তানৰ পৰা এটা ঠাইৰ পৰা এটা বেলেগ কাউণ্ট্ৰিত যেতিয়া পঢ়িবলৈ আহিব, আপোনাৰ বহুত কিছুমান ফেক্টৰ আপুনি চাব লাগিব। প্ৰথম ফেক্টৰটো হ'ল আপোনাৰ একাডেমিক ফেক্টৰ। আপুনি একাডেমিক কেনেকুৱা, আপোনাৰ একাডেমিক পাৰফৰ্মেঞ্চটো কি। ছেকেণ্ড ফেক্টৰটো হ'ল ফাইনেন্সিয়েল ফেক্টৰছ। তাৰপিছত ইয়াতে আহি আপুনি কৰিব, আপোনাৰ একমডেশ্যনৰ কথাও থাকে। ইয়াতে আহি ক'ত থাকিব, কি কৰিব নকৰিব, সেইটো একমডেশ্যনৰ কথাটো আহি যায়। চ' সেইকাৰণে আপোনাৰ বহুত ফেক্টৰ থাকে। তো সেইকাৰণে এবছৰ বা 2 বছৰ আগৰ পৰাই প্লেনিং কৰিব লাগে। ইফ someone or some brothers or sister willing to do their higher studies abroad, that means either in Europe or North America or South America, Brazil or somewhere else, you have to make your plan prior to 2 years ago. So first is academic skill. Academic qualification must be good for your admission, that means enrollment, as well as for scholarship. Secondly, আপনার এই কি কয়, এই ফাইনেন্সিয়াল স্ট্যাটাস। ও ইফেক্ট ইন ইউর আইফোন কন্ট্রোল খেলা, দুটা বস্তু প্ৰব্লেম দেখাই আছে। তো ফাইনেন্সিয়েল ষ্টেটাছটো, কাৰণ ইয়াতে আপোনালোকে সকলোৱে জানে লণ্ডনত এমাহ থাকিবলগীয়া হ'লে লাগভাগ আপোনাৰ ইণ্ডিয়ান ৰুপিত আপোনাৰ 1 লাখ টকা লাগিব আপোনাৰ ৰুম ভাড়া মাহত। 1 লাখ, অৰ্থাৎ নিয়াৰ বাই 900 ব্ৰিটিছ পাউণ্ড লাগিব আপোনাৰ 1 মাহ থাকিবলগীয়া হ'লে। ইমান 1 মাহ থাকিবলৈ গ'লে। তাৰপিছত আছে ইউনিভাৰ্চিটি কষ্ট, ট্ৰেভেলিং কষ্ট, কাৰণ লণ্ডন আণ্ডাৰগ্ৰাউণ্ডেদি আপুনি চলাফেৰা কৰিব, বা বিভিন্ন চিটি আছে আপোনাৰ লণ্ডনৰ বাহিৰৰ যিবিলাক চিটি, মেনচেষ্টাৰ কওক, বাৰ্মিংহাম কওক, আপোনাৰ বেলেগ চিটিত যদি থাকে, তাও নিয়াৰ বাই আপোনাৰ 70,000 পৰা 80,000 টকা খৰচ যায় মান্থলি। চ' সেই বস্তুখিনি আপুনি মাইণ্ডত ৰাখিব লাগিব। প্লাছ আপোনাৰ লগতে জবৰ কথাও থাকে, ইয়াতে আহি কেনেকৈ জব কৰিব, বা ইয়াতেতো মানুহৰ সময় নাই, বহুত বিজি থকা হয়। চ' সেইকাৰণে অলপ মেণ্টেলি ষ্ট্ৰং থাকিব লাগিব, ফিজিকেলিও ষ্ট্ৰং থকাটো বহুত জৰুৰী। আপোনাৰ ইউৰোপত বা ইংলেণ্ডত পঢ়াৰ কাৰণে আপোনাৰ চিন্তা ভাৱনা কৰিলে। 2 নম্বৰ কথাটো মই ক'বলৈ বিচাৰিছোঁ, আপোনাৰ যিটো ড্ৰিম বিগ থাকিব লাগিব। আৰু ড্ৰিম বিগ থাকিলে সকলো কাম সহজ হৈ যায়, নিজৰ ইচ্ছা আৰু আকাংক্ষা আৰু ডেডিকেশ্যন থাকিলে, আৰু সেই অনুপাতে যদি মেহনত কৰা হয়। চ' আৰু নিয়ত চহী চাপ যদি থাকে, যিটো আমি কওঁ ড্ৰিম, হৈ যায়। কাৰণ মই নিজে দেখিছোঁ, মোৰ প্ৰেক্টিকেল লাইফ ষ্টাইলৰ পৰা মই কৈ আছোঁ, কাৰণ মই সৰুকালৰ পৰাই চাই আহিছোঁ। কোনো এজন ব্যক্তিয়ে যদি ডাঙৰ হ'ব বিচাৰে, তাৰপিছতে বহুত ব্যক্তি থাকে, বহুত কিবা কিবি ক'ব, হ'ব নোৱাৰে, তোমাৰ দ্বাৰা নহয়, পইচা ক'ত পাবা, তুমি কৰিব নোৱাৰা, আৰু ফেমিলিৰ পৰাওতো প্ৰেছাৰ থাকে। ফেমিলিৰ মানুহে বহুত ক্ৰিটিচাইজ কৰে। ফেমিলিৰ মানুহ ওপৰেদি ভাল দেখালেও ভিতৰেদি বহুত জ্বলি থাকে, এইটো আমাৰ ভাষাত কয় জেলাচি ফিল কৰে। বা তোমাৰ দুৰ্দিনৰ সময়ত তোমাৰ ওচৰত কোনো নাথাকে, কিন্তু সুখৰ দিনৰ সময়ত বহুত আহি যায়। তো ময়ো জানো, আপোনালোকে সকলোৱে জানে, এইটো সমাজৰ এটা কালচাৰে কৰিব পাৰি, আমি সমাজৰ এটা নিয়ম এটা। চ' সেইকাৰণে সকলো এৰাই চলিব লাগিব, গোটেইখিনি বস্তু ছেট এছাইড কৰিব লাগিব। তোমাৰ ড্ৰিমৰ পিনে তুমি গতি কৰিব লাগিব। স্কলাৰশ্বিপ এপ্লাই কৰিব, যিমান য'ত যাব লাগে। আপোনাৰ মই যেতিয়া প্ৰতিটো মাইনৰিটি স্কলাৰশ্বিপ পাইছোঁ, ঈশানোদয় স্কলাৰশ্বিপ মই পাইছোঁ, বহুতবাৰ পাইছোঁ, বা প্ৰাইভেট বহুত স্কলাৰশ্বিপ মই পাইছোঁ তোমাৰ ইণ্ডিয়া পঢ়াৰ কাৰণে। প্লাছ দিল্লী মই যেতিয়া পঢ়া শুনা কৰিছোঁ, LLM পঢ়িছোঁ জামিয়া মিলিয়া ইউনিভাৰ্চিটিত, তেতিয়াও মই থেংক ইউ ভেৰি মাছ মঞ্জুৰ মৌলানা চাহাব ফৰ ইউৰ উইচেছ। চ' তেতিয়াও মই স্কলাৰশ্বিপেদি পঢ়া শুনা কৰিছোঁ। এতিয়া ইংলেণ্ডত আছোঁ, ইয়াতো স্কলাৰশ্বিপ মই পাইছোঁ। চ' সেইকাৰণে ষ্টুডেণ্টবিলাকক মই ক'ম, একাডেমিক স্কিলটো ভাল হ'লে এইটো বহুত জৰুৰী হয়, স্কলাৰশ্বিপ পোৱা যায়। চ' লাজ সৰম এৰিব লাগিব লাইফত কিবা কৰিবলৈ হ'লে। চ' সেইকাৰণে য'ত যাব লাগে
ফাইনেন্সিয়েলৰ কাৰণে হেল্পৰ কাৰণে মই বহুত এমএলএৰ ওচৰতো গৈছোঁ, কিন্তু বহুত এমএলএ সহায়ো কৰা নাই, এনেই অৰ্থাৎ আমাৰ যিটো পলিটিকেল ছিষ্টেম কিছুমান থাকে নহয় জানো, যে আজি নহয় কালি, কালি নহয় ডে আফটাৰ টুমৰো, হ'ব দে যিটো 5 বছৰ এনেকৈ যায়, যে এইটো ছিষ্টেমে কৰে, কাৰণ এইটো আমাৰ তাৰ এটা কালচাৰ হয়, বেদি হয়, ঠিক আছে না, একটা ৱাদা দি ৱাদাটো ফুলফিল নকৰে, বা যিমানখিনি পাৰা সিমানখিনি ৱাদা কৰিব লাগে, যে য়েছ আই উইল ডু দিছ থিংছ, আই কেন ডু দিছ থিংছ, চ' আই উইল হেল্প ইউ আৰু এছেছ টু দিছ ৱে অনলি। চ' যিয়ে নহওক, চ' আপোনাৰ লাইফত ষ্ট্ৰাগল কৰিবই লাগিব, ষ্ট্ৰাগল কৰিলে ছাকচেছ নাহে। চ' 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল নিয়ত চাফ চুতৰা থাকিব লাগিব আৰু সেই অনুপাতে মেহনত কৰিব লাগিব। এতিয়া বিগ ড্ৰিম ৰাখিলে আপোনাৰ সেই ড্ৰিমটো যেনেকুৱা তাৰ মেহনতটো, তাৰ কষ্ট যিটো, ইণ্ডাষ্ট্ৰিজ যিটো, হাৰ্ডৱৰ্ক যিটো, সেই ড্ৰিম অনুযায়ীতো হাৰ্ডৱৰ্ক কৰিব লাগিব। নিজে ৰিস্ক লাইফত বহুত ল'ব লাগিব। আৰু কোনো ব্যক্তি যদি লাইফত যদি ৰিস্ক নলয়, ছাকচেছো হ'ব নোৱাৰে, ভয় খাই যদি থাকে। কাৰণ মানুহৰ লাইফটো হ'ল 60 ইয়াৰ্ছ বা 70 ইয়াৰ্ছলৈকে আজিকালি যিটো আপোনাৰ মানুহ জীয়াই থাকে, সেখানে রিস্ক ল'ব লাগিব লাইফত। আৰু যিসকল ব্যক্তিয়ে ৰিস্ক লৈ আগে বাঢ়ে সেইটো ফাইনেলি সেইটো ছাকচেছ হয়। চ' যিয়ে নহওক, চ' মই ষ্টুডেণ্টবিলাকক কওঁ, তোমালোকে মোক মেছেজ কৰি আছা, তোমালোকে এটা কাম কৰা, ইউনিভাৰ্চিটিৰ লিষ্ট তোমালোকে ওলাব লাগিব আৰু স্কলাৰশ্বিপ চাব লাগিব ৱেবছাইটত। আৰু ইণ্ডিয়া গভৰ্ণমেণ্টো বহুত স্কলাৰশ্বিপ দিয়ে, ফৰেন গভৰ্ণমেণ্টো যিটো ইউনিভাৰ্চিটিত পঢ়িবা, ইউনিভাৰ্চিটিৰ পৰাও তোমাৰ স্কলাৰশ্বিপ পাবা, বা তোমাৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা, বা ফ্ৰান্সে বহুত স্কলাৰশ্বিপ দিয়ে। মোৰ বহুত ফ্ৰেণ্ড চাৰ্কেল ইণ্ডিয়াৰ পৰা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, কেৰালা, কৰ্ণাটক, তামিলনাডু, জম্মু এণ্ড কাশ্মীৰ, ফ্ৰান্সত PhD কৰি আছে এতিয়ালৈকে, আৰু বহুত ষ্টুডেণ্টে তোমাৰ জাৰ্মানীতো পঢ়ি আছে। চ' তোমালোকে অলপ সময় লোৱাই, আমাৰ মানুহবিলাকে, আমাৰ ষ্টুডেণ্টবিলাকে আজিকালি ইমান মোবাইল টিপে। সেইদিনাখন মই এটা মেছেজ পালোঁ, মোৰ হাঁহি উঠিছে, কয় ছাৰ মোৰ কাৰণে কেতিয়া ইউনিভাৰ্চিটি চইচ কৰি আপুনি দিয়ক না। চ' মই ডিগ্ৰী পাছ কৰিছে, মই সেইটো চালোঁ কোন পানীৰ মাছ, অৰ্থাৎ মোবাইল তেওঁৰ ওচৰত আছে, গুগল আছে, আপোনাৰ ফেচবুক চলাব পাৰে, মোক মেছেজ কৰিব পাৰে, কিন্তু নিজৰ হাতত আইপেড আছে। অলপ যে নিজেও 5-10 মিনিট সময় ওলাই যে চাব, যে ইউটিউবত বা আজিকালি ইউটিউবৰ ভিডিঅ' বা ফেচবুকত চালেই হৈ যায়, কিন্তু দুৰ্ভাগ্য হৈ যাব নোৱাৰে, বেলেগে কয়। চ' সেইটো বস্তুটো আমাৰ মাইণ্ডটো এৰাব লাগিব। অলপ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আজি আছে কালিও থাকিব, সেইটো অলপ ছেটিছফাইড কৰি সময় 5-10 মিনিট ওলাই, বা ৰাতি যেতিয়া আমি বেডত যাওঁ, স্লিপিং বেডত মোবাইল টিভি থাকোঁ, তেতিয়া এটা গুগলত মাৰিলোঁ ইউনিভাৰ্চিটিৰ নাম, তাত অলপ চালোঁ ক্ৰাইটেৰিয়া বা স্কলাৰশ্বিপ কিমান, এইবিলাক চালে হৈ যায়। সেইকাৰণে ষ্টুডেণ্টসকলক ক'ব বিচাৰিম, অলপ নিজে আগত মেহনত কৰিব লাগিব, তাৰপিছতহে বেলেগে তোমাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। তোমাৰ ক্ৰিয়েটিভিটি, তোমাৰ স্কিলটো, তোমাৰ ইচ্ছা আকাংক্ষাটো বেলেগৰ ওচৰত ৰাখিব লাগিব, তাৰপিছতে বেলেগে তোমাক সহায় কৰিব। এতিয়া তুমি যদি শুই থাকা আৰু বেলেগক কৰি দিয়া, যেনেকৈ মোক কৈছে যে ইউনিভাৰ্চিটি চাই দিয়ক আপুনি, সেইটোতো সম্ভৱ নহয়। চ' ডেটছ ৱাই ষ্টুডেণ্ট, মই ক'ব বিচাৰিম য়ং ষ্টাৰক, যিসকল স্কুল, কলেজ আৰু ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু মোক মেছেজ কৰি থাকে। ছেকেণ্ডলি হ'ল আপোনাৰ অসমৰ সকলোৱে চাই আছে, সকলোকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ জনাইছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক, আৰু আল্লাহ সুবহানাহু ওয়া তাআলাই আমাৰ সকলোকে আল্লাহ কবুল কৰক, আৰু নিজৰ ল'ৰা ছোৱালীক আপোনালোকে হাতত কলম তুলি দিয়ক, কলম। অলপ কষ্ট কৰক। আমাৰ মানুহে, অৰ্থাৎ আমাৰ অসমত মই দেখিছোঁ কিছুমান ব্যক্তিয়ে এনেকুৱা থিংকিং কৰে, মাটি ৰাখিব লাগে, পইচা বেংকত জমাত ৰাখিব লাগে, এই কৰিব লাগে, সেই কৰিব লাগে। 15 লাখ 20 লাখ টকা একো নহয় আজিৰ যুগত, সকলোৰে আছে 15 লাখ 20 লাখ টকা। চ' সেইকাৰণে নিজৰ ল'ৰা আৰু এডুকেশ্যন ছেক্টৰ পইচা ইনভেষ্ট কৰিলে দেখা কম যায়, কিন্তু এইটোৰ যিটো ফ্ৰুটছ বা এইটো যিটো ছাকচেছফুল, এইটো পিছতহে দেখা যায়। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে 15 লাখ 20 লাখ টকা খৰচ কৰাৰ কাৰণে তৈৰি হৈ থাকক। আৰু এই ল'ৰাই, আপুনি যিখিনি পইচা এতিয়া ছেভ কৰি ৰাখি আছে, এই ল'ৰাই 1 মাহৰ পইচা দি সেইখিনি কৰি দিব, এনেকুৱা সময় আহিব। সেইকাৰণে সকলোকে অনুৰোধ কৰিম, নিজৰ ল'ৰা ছোৱালীক কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্স, মেথমেটিক্সত, ইঞ্জিনিয়াৰিং, ডক্টৰত, বেৰিষ্টাৰক, চলিচিটাৰক, প্লাছ এতিয়া চাৰ্টাৰ একাউণ্টেণ্ট আহিছে, ChatGPT আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ এৰা। চ' সেইকাৰণে মেচিন লাৰ্ণিং এৰা। চ' এই সময়ত আপোনাৰ চাৰ্টাৰ একাউণ্টেণ্ট বহুত জৰুৰী। চ' সেইকাৰণে মই ক'ম যে ল'ৰা ছোৱালীক চাৰ্টাৰ একাউণ্টেণ্ট, লিফ্ট ইঞ্জিনিয়াৰ, চ' সেইকাৰণে প্ৰতিটো আৰ্কিটেকচাৰ আছে, মাইনিং ইঞ্জিনিয়াৰ আছে, বা এয়াৰ স্পেচত আমি পঢ়াব লাগে। চ' সেইকাৰণে সকলো
চ' মই সকলোকে অনুৰোধ কৰিম, চ' এনেকৈ আগবাঢ়িলেহে বস্তুটো কাম হ'ব। সেইকাৰণে সকলো পেৰেণ্টছক য'ত দেখি আছে য'ৰ পৰা অসমৰ শদিয়াৰ পৰা আপোনাৰ ধুবুৰীলৈ বা আপোনাৰ লখিমপুৰৰ পৰা বৰাকবিলিলৈ যিনে য'ৰ পৰা চাই আছে বা আউটছাইড অফ দ্য কাউণ্ট্ৰি, কোনোবাই চৌদি আছে, কাটাৰত আছে, কুৱেইট আছে, মিডল ইষ্টত আমাৰ অসমৰ মানুহ বহুত থাকে বা বেলেগ কাউণ্ট্ৰিৰ পৰা চাই আছে, সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। চ' আৰু পেৰেণ্টছসকলকো ধন্যবাদ জনাইছোঁ আৰু উইলিচাৰ্ছবিলাকো মই ধন্যবাদ জনাইছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক আৰু আপোনালোকৰ লগত আকৌ লগ পাম। মই সময় বেছি নলওঁ, মই কৈছোঁৱেই আপোনাৰ মই 15 পৰা 20 মিনিট টাইম ল'ম। চ' এইখিনি কথা। চ' আপোনালোকে মোৰ নাম্বাৰ বিচাৰিছে, চ' নাম্বাৰ বা ইমেইল আই ডি দিয়া, ঠিক আছে, টেক্সট মেছেজ কৰিলে ফেচবুকতেই মই যেতিয়া সোমাই পাম মই ৰিপ্লাই দিম। আৰু আচলতে সোমাই পোৱা নহয়, বহুত বিজি থাকোঁ, ডেটছ ইজ দ্য মেইন ৰিজন। চ' দোৱা কৰিব আৰু সদৌ শেষত অসমবাসীলৈ মোৰ বেষ্ট উইচেছ। প্ৰায় 3 কৰোৰৰ ওপৰত মানুহ বসবাস কৰে, সকলো পুৰা হিন্দুস্তানীসকলক 140 কৰোৰ মানুহক মোৰ ফালৰ পৰা বেষ্ট উইচেছ। আৰু আপোনালোকে আগে বাঢ়ক, আগুৱাই যাওক, বেষ্ট উইচেছ থাকিল। আৰু পলিটিকেলিও পৰিপক্ক হওক, কাৰণ ৰাজনৈতিক হিচাপে শক্তি লাগিব। ভাৰত সংবিধানে আপোনাক শিকাইছে ৰাজনীতি কেনেকৈ কৰিব লাগে, ফাণ্ডামেণ্টেল ৰাইটছ কাক কয়, ফাণ্ডামেণ্টেল ডিউটিছ কাক কয়, আপোনাৰ অধিকাৰটো কেনেকৈ কৰিব লাগে। বাবা চাহেব আম্বেদকাৰো শিকাই থৈছে, নেহেৰু, মৌলানা আজাদ, মহাত্মা গান্ধী। চ' এই আমাৰ ল'ৰা ছোৱালীবিলাকক সেইখিনি অলপ শিকাব। আৰু সদৌ শেষত যিটো বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট, সকলোকে মই অনুৰোধ কৰিম নিজৰ ল'ৰা ছোৱালীবিলাকক নিজৰ আগতে দিন ইছলামৰ তালিমটো দি ল'ব। আগতে কোৰাণৰ শিক্ষাটো, মক্তবৰ শিক্ষাটো বা মাদ্ৰাছাৰ 1 বছৰ বা 2 বছৰ যিটো বেছিক আণ্ডাৰষ্টেণ্ডিং, বেছিক শিক্ষা, এইটো দি ল'ব। তেনেহে দিনী আখলাকটো যদি দিয়া নহয় তেনেহ'লে, কাৰণ আৰু মাদ্ৰাছা মছজিদ সেইটো হ'ল আমাৰ দিনী ইছলাম কি কিলা, ঠিক আছে না, স্তম্ভ। क्योंकि इधर से ही আলিম, হাফিজ, মৌলানা, মুফতি, মহাক্কিক, মহাদ্দিছ সৃষ্টি হ'ব। এতিয়া যদি আলিম হাফিজে নহয় তেনেহ'লে আমাৰ মৃত্যুৰ পিছত কোনে আমাক জানাজা দিব, কোনে আমাৰ কাপোৰ পিন্ধাব, কোনে কবৰত নামিব, কোনে দোৱা কৰিব, জানিব লাগিব না। আমাৰ মছলা মাছাইল কোনে দিব, কি কয়, গাইডলাইন্স দিব, ঠিক আছে না। চ' সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক ইছলামিক শিক্ষাটো দি ল'ব আগতে। চিৰিফ জেনেৰেল শিক্ষা দিলে নহ'ব, জেনেৰেল শিক্ষা অট'মেটিকলি আহি যাব। লগতে 1 বছৰ বা 2 বছৰ বা ঘৰতেই ৰাখি কোনোবাই এক্সপাৰ্ট, অনলাইনেই হওক বা অফলাইনেই হওক, আজিকালি অনলাইনত বহুত ক্লাছ থাকে, আজিকালি অনলাইনত কৰে, ইংলেণ্ডত বহুত কৰে, মই চাইছোঁ। অনলাইনতেই হওক বা ফেচ টু ফেচেই হওক, কোনো আলিম হওক, হাফিজ হওক বা কোনোবাই ইছলামিক ষ্টাডিজ মাজত এক্সপাৰ্ট হয়, সকলোকে ৰাখি 1000 বা 2000 বা 3000 পাৰ ক্লাছত বা মাহত 5000 6000 টকা দি ৰাখি হ'লেও নিজৰ ল'ৰা ছোৱালীক ওয়েলকাম টু ধুবুৰী পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চি বড়ো ৰিটাৰ্ণ বেক, ইট ইজ টাইম টু আপলিফ্ট MP 2029। দেখা যাক আল্লাহ কি करे, मुकद्दर में जो होगा तो होने वाला है। पता नहीं, अल्लाह सुब्हानाहु व तआला अगर मुकद्दर में रखेगा तो ज़रूर होगा। कि আৰু আল্লাহ সুবহানাহু व तआला ভালেই জানে, তাৱাক্কাল তো আল্লাহ কি হ'ব ফিউচাৰত। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম আপোনাৰ নিজৰ ল'ৰা ছোৱালীক ইছলামিক শিক্ষাটো দিব আগতে। মই সকলো বিনম্ৰভাৱে অনুৰোধ কৰিম, কাৰণ মই চাইছোঁ আমাৰ সমাজত বা অসমতো মই চাইছোঁ, বা ভাৰতবৰ্ষত, যিহেতু মই দিল্লীতো আছিলোঁ, মুম্বাই আছিলোঁ, মই এইবোৰ চাইডটো আলিগড় চাইডতো আছিলোঁ, মই দেখিছোঁ ইছলামিক শিক্ষাটো অলপ নেগলেক্ট কৰা হয় আমাৰ। কিন্তু মই ইংলেণ্ডত চাইছোঁ কিমান গুৰুত্ব, কিমান হাজাৰ টকা খৰচ কৰে পাৰ আৱাৰ, 10 পাউণ্ড, 20 পাউণ্ড বা 30 পাউণ্ড কৰি, অৰ্থাৎ 30 পাউণ্ড নিয়াৰবি 4000 টকা, 1 ঘণ্টাত 4000 টকা কৰি দিয়ে কোনো এজনক হাফিজ হওক বা আলিম হওক বা কোনো এজন ব্যক্তিক ইছলামিক ষ্টাডিজ যে এক্সপাৰ্ট বা প্ৰফেচৰ কিবা ইছলামিক ষ্টাডি শিক্ষাৰ কাৰণে, নামাজ ৰোজা তালিম শিক্ষাৰ কাৰণে খৰচ কৰে। কিন্তু দুৰ্ভাগ্য আমি এইটো নকৰোঁ। চ' মোৰ সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম, মনত ৰাখিব, বেৰিষ্টাৰ কিয় নহওক, মই বেৰিষ্টাৰ আজি হৈছোঁ, কাইলৈ আপুনি হ'ব, আপোনাৰ ল'ৰা ছোৱালী হ'ব, চলিচিটৰ হ'ব, এডভকেট হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। কিন্তু দিন ইছলাম যদি নাথাকে তেনেহ'লে বহুত মুস্কিল হ'ব। আখলাক আৰু তৰবিয়ত এইটো বহুত ইম্পৰ্টেণ্ট হয়। যেই নহওক কিয় দুনিয়াত MLA হ'ব পাৰে, MP হ'ব পাৰে, চিফ মিনিষ্টাৰ হ'ব পাৰে, তাৰপিছত আখলাকটো আৰু তৰবিয়তটো বহুত ইম্পৰ্টেণ্ট হয়। মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, আপোনাক সকলোৰ লগত কেনেকৈ সমান অধিকাৰৰ ওপৰত সমান নজৰত চাব লাগে, হয় না নহয়। এই যিয়ে নহওক কিয়
সমান নজৰত কেনেকৈ চাব লাগে এইটো শিকিব। চ' সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম নিজৰ ল'ৰা ছোৱালীক দিনে ইছলামী শিক্ষা দিব, লগতে যিকোনো 1 ঘণ্টা টাইম দিনত, ইভিনিঙত স্কুলৰ পৰা অহাৰ পিছত 1 ঘণ্টা সময়, বা ৰাতিপুৱা 1 ঘণ্টাৰ সময়, বা ইভিনিঙত 1 ঘণ্টা সময়, ঘৰত বা এশাৰ নামাজৰ পিছত বা মাগৰিবৰ পিছত 1 ঘণ্টা সময় ওলাই চ' ল'ৰা ছোৱালীক শিক্ষা দেওয়াৰ কাৰণে চেষ্টা কৰিব দিনে ইছলাম। চ' আৰু নেক্সট কথাটো হ'ল এইটোৱে যে লটো বহুত ইম্পৰ্টেণ্ট হয়। আজিকালি কানুন জানিব লাগিব, কাৰণ ভাৰতবৰ্ষৰ ৰুল হয় কনষ্টিটিউশ্যনেল ডেম'ক্ৰেচি বাই ৰুল অফ ল, সংবিধানৰ দ্বাৰাই হয়, আইন কানুনৰ দ্বাৰাই হয়। সেইকাৰণে মই ষ্টুডেণ্টবিলাকক এনকাৰেজ কৰিম, যিসকলে ষ্টুডেণ্টে এতিয়া আণ্ডাৰ গ্ৰেজুৱেট কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তোমালোকে ভালকৈ NLU নেশ্যনেল ল ইউনিভাৰ্চিটি যে আছে NLU, NLU তোমালোকে এণ্ট্ৰেঞ্চ দিব পাৰা ক্লেটৰ জৰিয়তে, বা সেন্ট্রেল ইউনিভার্সিটি, আলিগড় মুসলিম ইউনিভার্সিটি, জামিয়া মিলিয়া দিল্লী ইউনিভার্সিটি, বা কলকাতা আছে তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তোমালোকে এণ্ট্ৰেঞ্চ দি চেণ্ট্ৰেল ইউনিভাৰ্চিটিত ল কৰা, সংবিধান জানা। আৰু পলিটিচিয়ান হ'বলৈ হ'লে বহুত ষ্টুডেণ্ট ইয়াত কৈ আছে, মই চাই আছোঁ লিখি আছে কমেণ্টত পলিটিচিয়ানৰ কথা। পলিটিক্স হ'বলৈ হ'লে ল ভালকৈ জানিব লাগে, কানুনৰ নলেজ থাকিব লাগে, ৰাইট টু ইকুৱেলিটি বিফৰ ল, ইকুৱেল প্ৰটেকশ্যন অফ ল, আৰ্টিকল 14, এইবিলাকৰ নলেজ ভালকৈ থাকিব লাগিব। কাৰণ তোমাৰ সমান নজৰে সকলোকে চাব লাগিব। ইনচাফ কোনটো হয়, জাষ্টিছ কোনটো হয়, সেইটোৱে কৰে। পাৰ্লামেণ্টাৰী ডেম'ক্ৰেচি যিটো, সেই ৰুলছবিলাক জানিব লাগিব। চ' যিয়েই নহওক, চ' সদশেষত মই আপোনালোকক আকৌ বেষ্ট উইছেছ জনাইছোঁ। চ' আপোনালোকে উইশ কৰাৰ কাৰণে সকলোকে बहुत बहुत तहे दिल से शुक्रिया अदा करता हूँ। और बहुत लोगों ने सलाम भी दिया, वालेकुम अस्सलाम वरहमतुल्लाह वबरकातुहू। और हालत तबीयत पूछा, मैं अल्हम्दुलिल्लाह बहुत बाखैर हूँ, अल्लाह की शुक्रिया, अल्हम्दुलिल्लाह लंदन में बहुत सही हूँ। अभी तो यहाँ में दिन है, तो ठीक है, मैं जब आसाम में आऊँगा ज़रूर आप लोगों से मिलूँगा, अल्हम्दुलिल्लाह बातचीत भी करूँगा, चाय भी कॉफ़ी भी लूँगा इंशाअल्लाह। और आसाम के दूसरे ज़िला से देख रहे हैं, और दूसरे रियासतों से, इंडिया के दूसरे रियासतों से देख रहे हैं, मैं देख रहा हूँ दिल्ली, मध्य प्रदेश, उत्तर प्रदेश, जम्मू कश्मीर, मेरे बहुत सारे दोस्त लोग बाहर रहते हैं दूसरी रियासतों में, स्टेट्स में, सबको मैं बहुत बहुत शुभकामनाएं शुक्रिया अदा करता हूँ। और जितने भाई बाहर ममालिक से देख रहे हैं, सऊदी अरब, कतार, कुवैत, दुबई, लंदन से मेरे बहुत सारे दोस्त देख रहे हैं, आप लोगों को भी मैं मेरे तहे दिल से बहुत बहुत शुक्रिया अदा करता हूँ और शुभकामना करता हूँ। और आप लोगों को लिए दुआ करता हूँ कि अल्लाह सुब्हानहू व तआला, खुदाए मालिक, हम लोगों का क्रिएटर, सस्टेन और प्लेन मेकर खुश रहे, आबाद रखें, शादाब रखें, इस्तिकामत रखें, और अपने तालीम में, माल में और जितने भी कामों में खैर बरकत दे। तो ठीक है, शुक्रिया, बहुत बहुत धन्यवाद। এতিয়া আপোনালোকৰ মই জাষ্ট 2 মিনিট বা 3 মিনিট, 4-5 মিনিট সোমাই ল'ম। আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে জাষ্ট মই চাই আছোঁ, চ' আপোনালোকে কিবা কুৱেশ্যন কৰিলে কুৱেশ্যন লিখিব পাৰে, জাষ্ট টাইপ কৰক, যিটো লেংগুৱেজেই হওক। চ' মই চেষ্টা কৰিম দেওয়াৰ কাৰণে, কিবা জানিবলগীয়া থাকিলে একাডেমিক ক্ষেত্ৰত বা ফৰেন হায়াৰ ষ্টাডিৰ ক্ষেত্ৰত, বা মোৰ বিষয়ে হওক, কিবা জানিব বিচাৰিলে, কাৰণ মইতো ৰেচপন্স দিব নোৱাৰোঁ। আপোনালোকে মেছেঞ্জাৰত মেছেজ কৰে বা কমেণ্টত, মইতো বহুত সময় কমেণ্টৰ নাচাওঁ বহুত টাইমত। চ' আপোনালোকে মোক ভাল পায় মই জানো, কিন্তু যিয়ে নহওক বহুত মেছেজ আহে, প্ৰায় 4,000 5,000 মেছেজ কৰি কেনেকৈ ৰিপ্লাই দিম। চ' সেইটোৱে ক'ব বিচাৰিম যে আপোনালোকে কোনোবা কুৱেশ্যন থাকিলে থেংক ইউ ভেৰি মাছ। চ' আপোনালোকৰ কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে, আৰু যদি কুৱেশ্যন নাথাকে, আচ্ছা কেৰালাৰ পৰা চাই আছে, থেংক ইউ ভেৰি মাছ। ফিমানিল্লাহ। সাব্বির উদ্দিন, ওয়ালাইকুম আসসালাম। ইমরান হুসাইন, আসাম হুজাই ডিষ্ট্ৰিক্ট। এইচএছ পাছ কৰাৰ পিছত কি কৰিম আপোনাৰ নিচিনা হ'বলৈ? এইচএছ ভাল কৰি পাৰা। এইচএছত মোৰ কিন্তু 91.2% আছিলে, ঠিক আছে। হায়াৰ ছেকেণ্ডাৰী তুমি ভালকৈ পঢ়া, হায়াৰ ছেকেণ্ডাৰী ইজ এ টাৰ্ণিং পইণ্ট অফ লাইফ। চ' হায়াৰ ছেকেণ্ডাৰী ভাল হ'লে সেই ডিগ্ৰী ভালকৈ পঢ়িব পাৰিবা। হায়াৰ ছেকেণ্ডাৰী ভালকৈ পঢ়া তুমি, ডিগ্ৰী পিছত তোমাৰ ইচ্ছা অনুযায়ী তুমি ল'বা, ছায়েন্সত লোৱা, আৰ্টছত লোৱা, কমাৰ্চত লোৱা। আনকি আৰু কোনে কি মেছেজ কৰিম? থেংক ইউ ভেৰি মাছ, ওয়ালাইকুম আসসালাম রহমতুল্লাহ বরকাতু। চ' যিয়ে নহওক, চ' বহুত কথা বতৰা পাতিলোঁ, আপোনালোকে
বহুত কুৱেশ্যন সুধিলে, ভাল লাগিছে। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক। মই আৰু দীঘলীয়া নকৰোঁ, মই এতিয়া ৰাখি দিব বিচাৰিছোঁ। কাৰণ আচ্ছা, মই গোৱালপাৰাৰ পৰা চাই আছোঁ। আচ্ছা, গোৱালপৰীয়া লোকগীত বহুত ফেমাছ, পৃথিৱীৰ মাজত ফেমাছ গোৱালপৰীয়া লোকগীত। আমার আসামে যে উচ্ছেদ অভিযান চালিয়েছে অনেক গরিব কান্নার কষ্ট একটু দোৱা লালা চন্দল হেফাজত কৰিব। জানো সকলো খবৰ থাকে মোৰ ওচৰত, আপডেট পাওঁ। সেইটোৰ কাৰণে নিজে একাডেমিক হিচাপে, সামাজিক হিচাপে, অৰ্থনৈতিক হিচাপে, প্লাছ পলিটিকেল হিচাপে আমাৰ কি লাগিব, অলপ শিক্ষা হ'ব লাগিব। ঠিক আছে না? এইটো আমাৰ ভুল। কাৰণ আমি কি ক'মনো, মোৰ ভাষাই নাই। আমি সব জানো তো, বুজি পাওঁ তো, ইতিহাস বুজি পাওঁ, অৰ্থনৈতিক চিষ্টেম বুজি, পলিটিক্সটো বুজি পাওঁ। মই বুজি পাওঁ তো। এইটো আমাৰ অঞ্চলৰ মানুহে ভুল এইবিলাক আমি পাহৰি যাওঁ না, সকলো কথাবিলাক পাহৰি যাওঁ, বা চিন্তা ভাৱনা নকৰি ভোটৰ সময় আহিলে ক'ৰ পৰা কোনে আহে এইবিলাক যাচাই ফাচাই নকৰি আমি ভোট চোট দি দিওঁ। তাৰপিছত মুচিবত আহি যায়, আপোনাৰ আমাৰ কথাৰ কাৰণে কোৱাৰ কাৰণে কোনো মানুহেই নাথাকে। ঠিক আছে না? এইটোতো আমি বুজিব লাগিব না। There should be someone who can talk about you, who can understand your mission and vision, understand your emotion, understand your problems. So, but sometimes we cast our valuable and precious vote to someone, that means whose mouth is always silent. টেপাটা লগাই থাকে মুখত। ঠিক আছে না? তো এইবিলাক কথা আমি বুজিব লাগিব। তো ৰাজনৈতিক কথা বতৰা আমি, আৰু ৰাজনৈতিক পৰিপক্ক হ'ব লাগিব। মই সকলোকে অনুৰোধ কৰিম, সমাজ আপুনি জীয়াই থাকিবলৈ হ'লে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে, নিজৰ অধিকাৰ ৰক্ষা কৰিবলৈ হ'লে আপোনাৰ ৰাজনৈতিক হিচাপে পৰিপক্ক হ'ব লাগে। কাৰণ এইটো পাৰ্লামেণ্টাৰী ডেমক্ৰেচি, কনষ্টিটিউশ্যনেল ডেমক্ৰেচি, ভাৰতবৰ্ষৰ সংবিধানৰ দ্বাৰা চলে। তেও আপোনাৰ ৰাজনৈতিক হিচাপে পৰিপক্ক হ'ব লাগিব, লেজিসলেটিভ পাৱাৰ আপোনাৰ লাগিব। ঠিক আছে না? চ' সেইকাৰণে এইখিনি কথাটো আমি সকলোৱে বুজিব লাগিব। সময় আহিব আস্তে আস্তে। চ' আমি সকলোৱে বুজিম, চেষ্টা কৰিম, নিজেও বুজিম, আৰু আমাৰ অঞ্চলৰ গাঁৱৰ ওচৰে পাঁজৰে থকা, মই দেখিছোঁ পৃথিৱীত বহুত কাউণ্ট্ৰিত গৈছোঁ না, মই চাইছোঁ, মই এনেকুৱা অৱস্থা মই দেখা নাই। আচ্ছা, মাই সান ইজ গোয়িং টু ষ্টাডি ইন দ্য কেণ্ট ইউনিভাৰ্চিটি লণ্ডন, ইটছ ৰেংকিং। আই নো কেণ্ট ইউনিভাৰ্চিটি। ঠিক আছে, মোৰ লগত কণ্টেক্ট কৰিবলৈ দিব। ছায়েন্স ষ্ট্ৰীম লৈ পাছ কৰিছোঁ, ISS মোৰ কি ক'লে, ছায়েন্স ষ্ট্ৰীম লৈ পাছ কৰিছোঁ, HS মোৰ পাৰ্চেণ্টেজ 88.440। এতিয়া গ্ৰেজুৱেশ্যন কোনটো কৰিম? তোমাৰ যিটো ভাল লাগে ছায়েন্স ছিষ্টেম, এতিয়া কেমেষ্ট্ৰি আছে, বায়'লজি আছে, ফিজিক্স আছে, মেথমেটিক্স আছে, বা তুমি যদি কোৱা নহয় মই এই NEET এক্সাম দিম, তুমি দিব পাৰা, বা JEE এক্সাম দিবা, তুমি দিব। তোমাৰ ইচ্ছা কি কোনটো, সেইটো তুমি আগতে চাব লাগিব। যিটোত এতিয়া আৰু এটা কথা মোৰ মনত আহিলে, আমাৰ সমাজৰ এটা বেমাৰ হ'ল, মা দেউতাই ষ্টুডেণ্টক প্ৰেছাৰ কৰে যে ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। ইভেন কি মোকো কৈছিল, মই যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰোঁ বা মেট্ৰিক পাছ কৰাৰ পিছত কয় যে ছায়েন্সত পৰা কি কয় ডক্টৰ বনাব লাগে। মোৰ ফেমিলিকো এনেকৈ প্ৰেছাৰাইজ কৰিছিল বা এডভাইচ দিছিল, কিন্তু মোৰ ইচ্ছা নাছিলে। মই ছায়েন্সত নপঢ়িম, মই আৰ্টছত পঢ়িম, মই ল পঢ়িম। চ' কোনোবাই যাৰ যিটো ইচ্ছা থাকে সেই লাইনত যাব লাগে, প্ৰেছাৰাইজ কৰিব নালাগে। কোনোবাই এজন ডক্টৰ হৈ ফুলৰাইজ নহ'বও পাৰে, ইষ্টাব্লিছ নহ'বও পাৰে। ঠিক আছে না? আৰু কোনোবা বেলেগ ছাইডত পঢ়িও সেই ডক্টৰতকৈ বেছি হ'ব পাৰে। কোনোবা এজন ৰাজনৈতিক বিজ্ঞানত ইচ্ছা যে সেই পলিটিচিয়ান হ'ব, ভাল MLA হ'ব, MP হ'ব, বা ৰাজনৈতিক এক্সপাৰ্ট হ'ব, বা থিংক ট্যাঙ্ক হ'ব, বা জাৰ্ণালিজম পঢ়িব, যাব দিব লাগে। আজিকালি ছায়েন্স এণ্ড টেকনলজিকেল এৰা, ছ'চিয়েল মিডিয়া এৰা। চ' জাৰ্ণালিজমো আপোনাৰ বহুত ভাল কোৰ্চ। তো সেইকাৰণে প্ৰেছাৰাইজ কৰিব নালাগে। ষ্টুডেণ্ট যিটো তাৰ মাইণ্ডত ধৰে, কোনোবাই ফিজিক্স কৰিব, কোনোবাই কেমেষ্ট্ৰি, কোনোবাই বায়'লজি, কোনোবাই মেথমেটিক্স, কোনোবাই ল পঢ়িব বিচাৰে, কোনোবাই ইকনমিক্স পঢ়িব বিচাৰে, কোনোবাই চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়িব বিচাৰে, পঢ়ি দিব লাগে। চ' প্ৰেছাৰাইজ কৰিব নালাগে। এইটো এটা আমাৰ গাঁৱৰ এটা ভেদি। মই চাইছোঁ, মোৰ সৰুকালত মই যেতিয়া মেট্ৰিক পাছ কৰিছোঁ, মোকেই কৈছে যে ছায়েন্সত দিব লাগে, এক ডক্টৰ বনাব লাগে। ঠিক আছে না? পিছততো সেই মোকাৰ দৰে যিটো আছিল সেইটো হৈ গ'ল। তো কথাটো হ'ল এনেকুৱা, প্ৰেছাৰাইজ কৰিব নালাগে। কোনোবাই বেৰিষ্টাৰ হোৱাৰ ইচ্ছা, কোনোবাই চলিচিটাৰ, কোনোবাই লয়াৰ হোৱাৰ ইচ্ছা, কোনোবাই কি যেন মেজিষ্ট্ৰেট জাজ হোৱাৰ ইচ্ছা। সেইকাৰণে প্ৰেছাৰাইজ কৰিব নালাগে। যিটো ক্ষেত্ৰত যোৱাৰ ইচ্ছা সেইটো ক্ষেত্ৰত যাব দিব লাগে। চ' যিয়ে নহওক, সকলো দেশবাসীক আৰু অসমবাসীক মোৰ ফালৰ পৰা মই আকৌ আপোনালোকক বেষ্ট উইচেছ জনাইছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সবল থাকক,
আৰু সকলোকে কবুল কৰক আৰু সকলো অসমবাসীক প্ৰায় 1 কৰোৰৰ ওপৰত 3 কৰোৰৰ ওপৰত বসবাস কৰা অসমবাসীক বা 140 करोड़ हिंदुस्तानवासी मेरे तहे दिल से मैं शुक्रिया अदा करना चाहता हूँ और आप लोग की भी दुआ करता हूँ खुश रहे, आबाद रहे, शादाब रहे, इस्तेकामात के साथ रहें। और हिंदुस्तान के बाहर से जितने लोग दूसरे ममालिक से देख रहे हैं उन लोगों को भी शुक्रिया अदा करता हूँ। फिर मिलेंगे। ओके, एंड माय डियर ब्रदर्स एंड सिस्टर दोज आर वाचिंग फ्रॉम अमेरिका, कनाडा एज वेल एज फ्रॉम London. So thank you very much for your kind wishes, for your kind words, and again I thank for my inner heart. So see you soon again, and we talk again. And if you need any help or assistance regarding your higher studies in abroad or any help, just drop your message in comment box or in. Or a few days ago, I have shared one email, so you can use that email. Just you go through my videos and you will find I have shared one video related to higher studies in abroad. How can I help? So just you go through and scroll down, you will find my video, and the comment box in video I have shared my email ID. So just you use that email and you just share your, that means, academic profile as well as your experience as a financial status and in which department you would like to join or enroll. So just you share each and everything. Obviously when I get the time I'll contact you, and you also share your contact number on that email. Okay, so thank you very much each and everyone from lovely Assam, my motherland India, and from all over the world. Okay, so be happy, stay happy and healthy always. Okay, thank you very much. And if you feel that যদি আপোনালোকে ভাল পায় যে নহয় এইটো এটা ভাল এটা সেশন আছিলে ফেচবুক লাইভ, যদি ভাল পাইছে আপোনালোকে তেনেহ'লে শ্বেয়াৰো কৰিব পাৰে বেলেগৰ লগতো, যাতে ষ্টুডেণ্টৰ অলপ হেল্প হয়, সহায় সহযোগিতা হয়। কোনে কোনটোৰ জৰিয়তে আগবাঢ়িব এইটো আপুনি আৰু মই ক'ব নোৱাৰিম, হয় না? কাৰ ওচৰলৈ কোনোবাই ভিডিঅ' চায়, কোনোবাই এটা ৰিল চায়, কোনোবাই এটা গুগলত বহুত বস্তু চায়, কোনোবা এজন ব্যক্তি মানুহৰ লগত মিলি বা এটা কথাৰ দ্বাৰা কাৰ দ্বাৰা কোনটো হেল্প হ'ব সেইটো আপোনাৰ আমি ক'ব নোৱাৰিম। যে মুলতফা বেগম মেম, আপুনি এটা কাম কৰিব, মোক এটা আপুনি মই কেইদিনমান আগতে এটা ভিডিঅ' দিছোঁ, আপুনি চাব সেই ভিডিঅ'ত, বা আপুনি মেছেঞ্জাৰত মোক মেছেজ কৰিব এবাৰ স্পেচিয়েলি, ঠিক আছে? আপোনাৰ নাম দি মোক ৰেচপন্ড, মই নিশ্চয় মই ৰেচপন্ড এদিন 2 দিন বা 3 4 5 দিন, 1 সপ্তাহৰ পিছত, এই সপ্তাহৰ ভিতৰতে মই ৰেচপন্ড দেওয়ার কাৰণে আপোনাক চেষ্টা কৰিম। মুলতফা বেগম মেম। সো থ্যাংক ইউ ভেরি মাচ। সকলোৱে ভালে থাকক, সুস্থ থাকক, সবল থাকক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।